মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আগবঢ়াইছোঁ তোমালোকৰ মাজলৈ বিজ্ঞান বিষয়ৰ কেইটামান দৰকাৰী MCQ প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহ। আগবঢ়াইছোঁ তোমালোকৰ মাজলৈ প্ৰথমটো প্ৰশ্ন, এচিডক অসমীয়া ভাষাত কি বুলি কোৱা হয়? ইয়াৰ অপশ্যনবিলাক চোৱাচোন। 1 নম্বৰ খাৰ, 2 নম্বৰ অম্ল, 3 নম্বৰ লৱণ আৰু 4 নম্বৰ ওপৰৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 অম্ল। আগবঢ়াইছোঁ দ্বিতীয়টি প্ৰশ্নলৈ, অম্লৰ সোৱাদ কেনেকুৱা? ইয়াৰ অপশ্যনবিলাক চাই লওঁ। A বা 1 নম্বৰ মিঠা, 2 নম্বৰ তিতা আৰু 3 নম্বৰ টেঙা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 টেঙা। তোমালোকে জানাই বোধহয় যে অম্লৰ সোৱাদ টেঙা হয়। আগবঢ়াইছোঁ আজিৰ শেষৰটো প্ৰশ্ন, নিম্নলিখিত তলৰ কোনটো অম্ল? অপশ্যনবিলাক হৈছে 1 নম্বৰ ছডিয়াম হাইড্ৰক্সাইড, অপশ্যন 2 পটাছিয়াম হাইড্ৰক্সাইড আৰু অপশ্যন 3 হাইড্ৰক্লৰিক এচিড। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 হাইড্ৰক্লৰিক এচিড। ইয়াক HCl-ৰে সূচোৱা হয়। ধন্যবাদ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। ভিডিঅ'টো তোমালোকে লাইক কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।